এতিয়া কথাটো হৈছে কাৰোবাৰ মাজহব আছে হিন্দু আৰু কোনোবাৰ মাজহব আছে মুছলমান। গতিকে আমি এইটো হিন্দু আৰু মুছলমান কৈ আমাৰ মানৱ জাতিটোক বদনামি কৰি কিয় থাকি আছো? এটা কথা চিন্তা কৰিব লাগে। মুছলিম মানুহে আল্লাহক ভগৱান বুলি মানে আৰু হিন্দু মানুহে ৰামক মানে। কথা এইটো যে এজন মানুহে ইবাদত কৰি আছে। এতিয়া হিন্দু এটা মানুহে ৰামক যদি পূজা কৰে, মুছলিম মানুহে কেতিয়াবা বাধা দিছে? নিদিয়ে, কাৰণ এইটো মানৱ জাতিৰ নীতি নিয়ম নহয়। আৰু মুছলিম মানুহে যদি এটা নামাজ পঢ়ে, হয় এইটো পথাৰতে নামাজ পঢ়ক, নহয় এইটো ৰোডতে নামাজ পঢ়ক, নহয় এইটো নিজৰ ঘৰতে পঢ়ক, নহ'লে মছজিদতে পঢ়ক, বাধা দিয়াৰ কোনো কাৰণ নাহে। কাৰণ যাৰ যিটো ধৰ্ম সি পালন কৰি আছে নিজৰ মতে। এতিয়া মই মুছলিম, মই মুছলিমক বিশ্বাস কৰোঁ কাৰণে মই মুছলিম। মই কালেমাৰ ওপৰত ইমান আনিছোঁ কাৰণে মই মুছলিম। আজি যদি হিন্দু মোৰ ভাল লাগে, মুছলিম ল'ৰাই কি হিন্দু গ্ৰহণ কৰিব পৰা নাই? কৰি আছে। কিন্তু মই মুছলিম, মই আল্লাহ লা ইলাহা ইল্লাল্লাহু মুহাম্মাদুৰ ৰাছুলুল্লাহ, আল্লাহ এক, আল্লাহ ছাড়া আর কোনো মাবুদ নাই, তাৰ ওপৰত কলিমাৰ ওপৰত আমি বিশ্বাস কৰিছোঁ। গতিকে আমি মুছলিম। আপোনালোকে ৰামক পূজা কৰে, ৰামক বিশ্বাস কৰিছে, আপোনালোকে হিন্দু মজাবৰ মানুহ, ঠিক আছে। নিজৰ নিজৰ ধৰ্ম নিজৰ কাৰণে বহুত মূল্যৱান। গতিকে আমি এটা কথাই জানো, আমি চবেই এইখন ভাৰতবৰ্ষত মিলি জুলি থাকিব লাগে। ইয়াত জাতি ধৰ্ম বৰ্ণ বিভিন্ন ধৰণৰ মানুহ আছে। আমি চবেই একেলগে থাকিম, একে সমাজৰ মানুহ। অনলি মাজাহাবটো বেলেগ বেলেগ, ঠিক আছে, সেইটো কাৰণে প্ৰব্লেম নাই। নিজৰ মাজাব নিজে প্ৰচলন কৰি থাকে, নিজৰ মাজাব নিজে প্ৰয়োগ কৰি থাকা, নিজৰ মাজাব নিজে কৰি থাকা। কাৰণ নিজৰ মাজাব নিজে যাৰ দায়িত্ব, আপোনালোকে ৰামে দিয়া দায়িত্ববিলাক আপোনালোকৰ কৰ্তব্যটো পালন কৰিবই লাগিব। আমাৰ হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে দিয়া দায়িত্ববিলাক আমাৰো এইটো প্ৰচলন কৰিবই লাগিব, আমাৰ মানি চলিবই লাগিব। এটা কথা চিন্তা কৰক, এটা মুছলিম মানুহৰ খোৱাৰ পৰা লৈ এনে কিনো কৰ্মত আমাৰ ইবাদত আছে, যদি সেইটো নিয়ম নীতিৰ মাধ্যমে পালন কৰি যায়, তাত ইবাদত আছে। বুজি পালে? গতিকে এটা কথাই মই ছ'চিয়েল মিডিয়াৰ মানুহক জনাব বিচাৰোঁ, আপোনালোকে মুছলিম হিন্দু কৰি মানৱ জাতিটোক বদনাম নকৰিব। আৰু আমাৰ ইণ্ডিয়াত বিভিন্ন ধৰণৰ মানুহ আছে, বিভিন্ন ধৰ্মৰ মানুহ আছে। চবেই আমি একত্ৰিত হৈ মিলা প্ৰীতিৰে থাকিব লাগে। সেইটো হ'ল মানৱ জাতিৰ আচল উদ্দেশ্য। গতিকে আমি সকলোৱে মিলি থাকিম, কাৰো লগত কাজিয়া নকৰোঁ, কাৰো লগত মাৰপিট নকৰোঁ, কাৰো গালি নিদিওঁ, তেনেকৈ থাকিম ইনশাআল্লাহ। আপোনালোকৰ যদি ভাল লাগি থাকে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব।